অম্বুবাচীৰ নিবৃত্তিৰ পিছত প্ৰতি বছৰে কামাখ্যা মাৰ দৰ্শন কৰিবলৈ অহাৰ বহুদিনীয়া এটা পৰম্পৰা। অম্বুবাচী যদিও দুদিন আগতে হৈ গ'ল, জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি বা মানুহৰ কষ্ট হ'ব বুলি অম্বুবাচীৰ ঠিক পিছতে মই অহা নাছিলোঁ। আজি মহামায়াৰ দৰ্শন লোৱাৰ সৌভাগ্য হ'ল। সপৰিয়ালে আহি মা কামাখ্যাক প্ৰণাম সেৱা কৰিলোঁ। অসমবাসীৰ কল্যাণ কামনা কৰিলোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। আৰু এই বছৰ অম্বুবাচী মেলা খুব ধুনীয়াকৈ পাৰ কৰি নিয়াৰ বাবে মই আমাৰ মন্দিৰ কমিটি, পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। After Ambubachi, today I along with my family got the opportunity of having Mahadarshan of Ma Kamakhya. I pray for the well-being of our nation, of our state, and for everyone. Sir, National Highway Management Logistics Limited Kamakhya ষ্টেচনৰ পৰা কামাখ্যালৈ ৰোপৱে নিৰ্মাণৰ ইয়াত ইতিমধ্যে বহুত কাম আগবাঢ়ি গৈছে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈকে এটা ৰোপৱে হ'ব আৰু সোণাৰাম ফিল্ডৰ পৰাও কামাখ্যালৈকে এটা ৰোপৱে হ'ব। দুইটাৰ ওপৰতে কাম চলি আছে, কিন্তু কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ এইটো প্ৰথম হ'ব। সোণাৰাম ফিল্ডৰ পৰা কামাখ্যালৈ দ্বিতীয়ত হ'ব। প্ৰত্যেকবাৰে আহোঁ, মাৰ ধামলৈ আহোঁ আৰু আশা কৰিছোঁ মাৰ সকলোকে যে আজি মাৰ ওচৰত আশীষ বিচাৰি আহিছোঁ, যাতে সকলোকে মায়ে আশীৰ্বাদ দিয়ে, সেইখিনিয়ে হৈ গ'ল। জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি বা মানুহৰ কষ্ট হ'ব বুলি অম্বুবাচীৰ ঠিক পিছতে মই অহা নাছিলোঁ। আজি মহামায়াৰ দৰ্শন লোৱাৰ সৌভাগ্য হ'ল। সপৰিয়ালে আহি মা কামাখ্যাক প্ৰণাম সেৱা কৰিলোঁ। অসমবাসীৰ কল্যাণ কামনা কৰিলোঁ, সকলোৰে মংগল কামনা কৰিলোঁ। আৰু এই বছৰ অম্বুবাচী মেলা খুব ধুনীয়াকৈ পাৰ কৰি নিয়াৰ বাবে মই আমাৰ মন্দিৰ কমিটি, পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। After Ambubachi, today I along with my family got the opportunity of having Mahadarshan of Ma Kamakhya. I pray for the well-being of our nation, of our state, and for everyone. Sir, National Highway Management Logistics Limited কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ ৰোপৱে নিৰ্মাণৰ ইয়াত ইতিমধ্যে বহুত কাম আগবাঢ়ি গৈছে। কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈকে এটা ৰোপৱে হ'ব আৰু সোণাৰাম ফিল্ডৰ পৰাও কামাখ্যালৈকে এটা ৰোপৱে হ'ব। দুইটাৰ ওপৰতে কাম চলি আছে, কিন্তু কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ এইটো প্ৰথম হ'ব। সোণাৰাম ফিল্ডৰ পৰা কামাখ্যালৈ দ্বিতীয়ত হ'ব।